নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ সন্ধ্যা। লগতে কাতি বিহু বহুত শুভেচ্ছা সকলোকে। আৰু আজি যিহেতু কাতি বিহু, গতিকে আমাৰ ধুনীয়াকৈ ধূপ চাকি জ্বলোৱা হৈ গ'ল আৰু প্ৰসাদ হাতত লৈয়ে আছোঁ। গতিকে আপোনালোকক অলপমান ভিডিঅ' দেখুৱাৰ চেষ্টা কৰিম, কাৰণ একেবাৰে সৰুকৈ পতা হৈছে। অকণমান পৰিৱেশটোকে দেখুৱাম, কাৰণ কি হয় একেবাৰে নেদেখালেও ভাল নালাগিব, যিহেতু আপোনালোকৰ লগত চব বস্তুৱে শ্বেয়াৰ কৰোঁ। গতিকে এইটো পৰিৱেশো আপোনালোকক অলপমান দেখাম। কাতি বিহু বুলি অকণমান সৰুকৈ ঘৰত পতা হৈছে, মানে আয়োজন কৰা হৈছে অকণমান। বলক তেন্তে চাওঁ। এতিয়া বলক, যিহেতু তুলসীৰ তলৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। চাকিটো জ্বলোৱা হয়েই সকলোৰে, আমাৰো চাকি জ্বলোৱা হৈ গ'ল ধুনীয়াকৈ। আৰু চাকি জ্বলাই লৈ আৰু গোটেই বাৰীখনত ধূনা ঘূৰোৱা, মানে সেইটো কাৰ আছে। মোৰ কিন্তু বিহু দিনাখন সকলোতে, মানে ঘৰৰ চুক কাণ সকলোতে ধূনাখন ঘূৰাই ভাল লাগে। আপোনালোকৰ ভাল লাগে নে ক'ব। মোৰ কিন্তু একেবাৰে ঘৰত থকা সময়ৰ পৰা এতিয়ালৈকে মোৰ এইটো অভ্যাস আছে যে মই সকলো বস্তুতে বিহুৰ দিনাখন অন্ততঃ এনেকৈ কৰাৰ প্ৰসাদ দিয়া হৈ গ'ল। আৰু ধন্যবাদ মোৰ ভিডিঅ'টো